এই দলংখন পানী চানী সুবিধা পাইছে নাই? পানী নাই, এতিয়া এই নৈ পানীছো। নৈ পানীয়ে ভাত বনাইছে। কি কৰিবি, পানী চানী নাই, টিবেল টিবেল চব বুৰি গ'ল। নাই অহা, এবাৰো খবৰ ল'বলৈ নাই নাই অহা। অকল গাঁওবুঢ়া এপাক আহিছিলে, ৰাতিপুৱাও আহিছিলে অহাটো, কিন্তু মথাউৰি আহিলে এফালে গ'লগৈ। সুবিধা এতিয়ালৈকে একোৱে পোৱা নাই। মথাউৰিত আমি যেনেকৈ ঘৰৰ পৰা এখিলা দুখিলা টিন আনি নিজে বনাইছোঁ, তিৰপাল নাই পোৱা, খোৱা ব্যৱস্থাটো একেবাৰে পানী চানী নাই, গোটেই টিউবেল বুৰি গৈছে। এদিন দিলে ৰিলিফ, পানীটো নাই পোৱা, পানীটো দিয়াই নাই। আমি নিজে কাৰোবাক মগাইছোঁ, ফোন কৰি আনি দিব পাৰিছে, তেতিয়া দিছে। এতিয়ালৈকেতো সেইটো মথাউৰি ভাঙি যোৱাৰ পৰাতো পানীও আনি দিব পৰা নাই। আমি সেনেকৈ সেইটো বেয়া পানীয়ে উতলাই মেলি গৰম পানী কৰি খাইছোঁ, কি উপায় নাই। এতিয়া কি জনাম, এই ব্যৱস্থাটো দিব লাগে, আমাক চাব লাগে, ৰাচন পানী চাব লাগে। সৰু সৰু ল'ৰা ছোৱালী কেনেকৈ ক'ত ৰাখিছোঁ সেইটো আহি এবাৰ চাই দিলে ভাল পাম আমি, বিধায়কে যদি আহে। আজি 10 দিন 12 দিন মান হ'ল পানী ডুবি কিনে ল'ৰা ছোৱালী আমি মুঠতে তাৰিত আছোঁ, বহি আছোঁ, কিন্তু ৰাচন পানী পাইছোঁ। আমি নোপোৱা নহয়, এদিনতে আমাৰ ৰাচন পানী খতম। তেতিয়া আমি এতিয়া কি কৰিম? এতিয়া উপায়টো নাই। আকৌ আমাৰ ৰাচন পানীৰ কাৰণে সুবিধা কৰি দিব ন, কি কৰিব না আমাৰ কাৰণে? ল'ৰা ছোৱালী আছে, আমিতো এদিনটো পানী খাই থাকিব পাৰিম, কিন্তু ল'ৰা ছোৱালী নোৱাৰিব খাবলৈ পানী। আমি এতিয়া এইটোৱে ৰাচন পানী, আমি ঘৰ দুৱাৰ কাৰণে এনেকৈ আমাৰ তিৰপল দিব ন, ৰাচন পানী দিব ন, কিবা দিব ন চৰকাৰ? গৰু গাই কাৰণে চাব ন, ঘৰ ডুবি আছে, এতিয়া চাবলৈ অহা নাই চৰকাৰটো আমাৰ ইয়াত। আহি কিনে বাহিৰ চাই মেলি ঘূৰি কিনে গুচি গ'ল। আমাৰ ইয়াত সোমোৱা নাই। এতিয়া আমি কি কৰিম? এতিয়া কাৰ সহায় ল'ম? আমি চৰকাৰৰ পৰা সহায় ল'বৰ কাৰণে আমি এনেকৈ কৰিছোঁ, কিন্তু চৰকাৰ আমাক সহায় দিয়া নাই এতিয়ালৈকে। দিছে, ৰাচন পানী দিছে, দিয়া নহয়। এসাঁজ খালোঁ ল'ৰা ছোৱালী, কিছু ঘৰত 10টা আছে, কিছু ঘৰত 5টা আছে, কিছু ঘৰত পানী ডুবাকেইটা গৈ কিনে থাকি গৈছে। এটা ঘৰত 2 কেজি 3 কেজি 5 কেজি এনেকৈ আমি খাই কিনে থাকিব নোৱাৰোঁ ন। আৰু চৰকাৰ কি কৰিব আমাৰ আহি কিনে? সুবিধা কি দিব কি নিদিব চৰকাৰে জানিব লাগে। এদিন দিলে, ৰাচন পানী দিয়া নহয়, ডাল দিলে, চাউল দিলে, তেল দিলে, নিমখ দিলে, গোটেই দিলে দিয়াটো, কিন্তু একে সাঁজে খতম। এতিয়া 2টা ঘৰত থাকে, কেইটা 2 সাঁজ খালে, 10টা মানুহ থকা 2 সাঁজেই নহ'ল, নজুৰিলে এইটো। এতিয়া নাই, উপায় নাই। এতিয়া আমি এতিয়ালৈকে বিস্কুট, ল'ৰা ছোৱালী এটা পইচা থাকিলে আমি বিস্কুট, পইচা থাকিলে ঘৰত আছে, আমি যাব নোৱাৰোঁ, বানপানী আছে, কেনেকৈ সোমাম? চৰকাৰী মানুহ আপোনালোকৰ ইয়াত কোন আহিছিলে? চৰকাৰী ইয়াত অহা নাই, চৰকাৰী মানুহ কোনো অহা নাই। গাঁওবুঢ়া আহিছিলে, আমাৰ গাঁওবুঢ়া আহি কিনে আমাৰ ৰাচন পানী দিলে, ৰাচন মুঠৰি এইটো পোৱা নাই। এতিয়া শুনি পাইছোঁ আমি এইফালে দি আছে বোলে, এইফালে পানী ডুবাইছে না, এফালে ডুবাইছে পানীটো, এইটো ৰাস্তাত ডুবাইছে না, এফালে আমাৰ টিকৰাবাৰী ডুবাইছে না, এইটো টিকৰাবাৰী ডুবাইছে। সেইটো চৰকাৰ চাব লাগে। এইফালে দৰৱ পানী দিছে, আমাৰ এফালে দিয়া নাই দৰৱ পানী। ছাগলী চাম না, আমি দৰৱ আনিবৰ কাৰণে এফালে যাম আমি ৰাস্তাত। ৰাচন এফালে দিছে, আমি গৰু গাই এৰি কিনে ৰাচন ল'বলৈ আমি তাত যাওঁ নেকি?
আমাৰ ৰাস্তা আছে, ইমান ভাল ৰাস্তা আছে, আহি কিনে ইয়াত আমাক ৰাচন পানী দিব লাগে। হা এতিয়া দৰৱ দি আছে, শুনিছোঁ দৰৱ দিছে বুলি। আমি ইয়াৰ পৰা এতিয়া চাইছ, ছাৰকেইটা আহিছিলে, এতিয়া চালে আপুনিবিলাক ইমান বোকাত আমি ইমান সৰু সৰু ল'ৰা ছোৱালী লৈ কিনে এইটো তাত কেনেকৈ যাওঁ আমি? অহা নাই। এতিয়া শুনিছোঁ দৰৱ দিছে বুলি এফালে। এতিয়া মেইন ৰোডত আমি কেনেকৈ যাম ল'ৰা ছোৱালী এৰি কিনে? আমি কমচে কম আমাৰ দৰৱ দিব আছে যাতি, কি ৰাচন পানী দিবলৈ আছে যাতি আমাৰ ইয়াত আহিব লাগে। আমাৰ এতিয়া নদী কিনাৰ ওচৰত থকা মানুহকেইটা হয় আমি। এতিয়া ল'ৰা ছোৱালী এৰি কিনে পটককৈ আমি ৰাচন পানী ল'ব যাব নোৱাৰোঁ। আমি ল'ৰা ছোৱালী বাই চান্স নদীত সোমাব পাৰে, এইটো কোনে ৰিস্ক ল'ব? আমাৰ চৰকাৰ ল'ব জানো? আমাৰে যাব। হা সেইটো আমাৰ এই দলংখন